নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ এক্সিয়া আইএছ একাডেমীলৈ স্বাগতম জনাইছো। আজি শ্বহীদ দিৱসৰ ওপৰত আমি এটা ভিডিঅ' লৈ পেলাই আহিছো, য'ত আমি কেৱল অকল 860 জন অসম আন্দোলনৰ শ্বহীদক নমন কৰাই নহয়, ইয়াৰ প্ৰেক্ষাপটত অসম চৰকাৰে বৰ্তমানে কি এনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে সেই গোটেইখিনি কথা আমি চাবলৈ গৈছো। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আমি এই কথা এক্সিয়া আইএছ একাডেমীৰ তৰফৰ পৰা সকলো পৰিয়ালে 860 জন সেই নমস্য শ্বহীদক আমি ইয়াৰ পৰাই নমন জনাইছো। ওকে, সো গতিকে আমি যদি চাওঁ যে প্ৰথমতে আমি দেখিছো যে আসাম ট্ৰিবিউনৰ যিখন ধৰি লওক আমাৰ পেপাৰ আছিলে, তাত আমি দেখিছিলো যে মেমৰিয়েল অনাৰিং আসাম এজিটেশ্যন মাৰ্টাৰেছ ইনগ্ৰেটেড। সো গতিকে এটা মেমৰিয়েল ইনগ্ৰেট হ'ল এইবাৰ 10 ডিচেম্বৰ তাৰিখে, যি 10 ডিচেম্বৰটোক আমি মাৰ্টাৰেছ ডে অৰ্থাৎ মানে শ্বহীদ দিৱস হিচাপে অসমত আমি পালন কৰি আহিছো। সো গতিকে ইয়াৰ ৰিগাৰ্ডিং যদি আমি চাওঁ যে কনষ্টিটিউশ্যনৰ কোনটো এনেকুৱা প্ৰভিজন আছে বা কোনটো এনেকুৱা ডিউটি আছে যিটো ফাণ্ডামেণ্টেল ডিউটি আণ্ডাৰ প্ৰত্যেকজন ব্যক্তিয়ে আমি আমাৰ যিকেইখন মানে ভাৰতবৰ্ষ হওক বা অসমৰ হিতৰ কাৰণে বা মূল্যৱান কিছুমান কামৰ কাৰণে উদ্দেশ্যৰ কাৰণে নিজৰ জীৱনকো শ্বহীদ কৰি থৈ গৈছিলে বা ত্যাগ কৰি থৈ গৈছিলে। সো গতিকে 11টা যিকেইটা ফাণ্ডামেণ্টেল ডিউটি আছে আণ্ডাৰ আৰ্টিকল 51A, তাৰ আণ্ডাৰত আপোনালোকে যদি চাই ইয়াত লিখা আছে যে চেৰিছ দ্য আইডিয়াজ অফ ফ্ৰীডম ষ্ট্ৰাগল। সো গতিকে এতিয়া ফ্ৰীডম ষ্ট্ৰাগলৰ এইটো লগত ৰিলেটেড নহয়, কাৰণ কি অসম আন্দোলনে অসমখনক স্বাধীন কৰিব বিচৰা নাছিলে। কিন্তু যদি আমি লেটাৰটো নাচাই ইয়াৰ যদি স্পিৰিটটো চাওঁ, as it was said by Jolly LLB যিজন জাজ আছিলে, যে লেটাৰ নহয় স্পিৰিটটোক যদি আমি চাওঁ, তেতিয়া আমি এইটো ভাবিম যে বা উপলব্ধি কৰিম যে শ্বহীদ দিৱসৰ আমি কেৱল মানে 51 আৰ্টিকল 51A আণ্ডাৰ যিটো আমাৰ ফাণ্ডামেণ্টেল ডিউটি আছে, সেইটো অকল কেৱল স্বাধীনতা সংগ্ৰামৰ কথা কোৱা নাই। সকলো ধৰণৰ সংগ্ৰামত যিসকল ব্যক্তিয়ে নিজৰ মানে প্ৰাণ মানে আহুতি দিছিলে, সকলোবোৰ ব্যক্তিকে আমি আজিৰ দিনত মনত ৰাখিব দৰকাৰ। সেইটো আমাৰ একচুৱেলি ফাণ্ডামেণ্টেল ডিউটি হয় বাই স্পিৰিট। ওকে, ঠিক তেনেকে আমাৰ এতিয়া কি হ'ল, অসমত আমি দেখিলো যে চিফ মিনিষ্টাৰ অফ আসাম Honorable Dr. Himanta Biswa Sarma has inaugurated this beautiful monument and dedicated it to our 860 martyrs of Assam agitation. So অসম আন্দোলনৰ 860 গৰাকী বীৰ শ্বহীদক তেওঁ এইটো কি কৈছে, উৎসৰ্গা কৰিছে। সো গতিকে ইয়াৰ স্থানটো আমাৰ প্ৰিলিমছৰ কাৰণে কি দৰকাৰ এতিয়া, যে এইটো ক'ত স্থাপিত হ'ল। সো গতিকে এইটো বৰগাঁও গুৱাহাটীত এইটো স্থাপন কৰা হ'ল। সো গতিকে ইয়াত আমি লোকেশ্যনটো দেখুৱাইছো, গুৱাহাটীৰ পৰা অকণ ৱেষ্টত এই দীপৰ বিলৰ চাইডত এই বৰগাঁওখন আছে। সো গতিকে ইয়াত যদি আমি চাওঁ যে এই ক্ষেত্ৰখনৰ এই যিটো শ্বহীদ স্মাৰক বনোৱা গ'ল বা এই ক্ষেত্ৰখন বনোৱা গ'ল, ইয়াৰ যদি আমি চাওঁ যে এখন 225 ফিট চেন্ট্ৰেল মেমৰিয়েল এটা বনোৱা গ'ল ইয়াত, আৰু ইয়াৰ 170 কোটি টকা আৰু 150 বিঘা মাটিত ইয়াত কি থাকিব, যে মেডিটেশ্যন চেণ্টাৰ থাকিব, হৰ্টিকালচাৰ গাৰ্ডেন থাকিব, লেজাৰ শ্ব' থাকিব, আৰু 860 জন ব্যক্তিৰ যিকেইজন শ্বহীদ আছে তেওঁলোকৰ ষ্টেচু থাকিব। এইটো বহুত এটা ইম্পৰ্টেণ্ট পদক্ষেপ হয়, যিটো আমি ধুনীয়াকে ইয়াত দেখুওৱা গৈছে। সো গতিকে এতিয়া প্ৰথমতে আমি চাব লাগিব যে শ্বহীদ দিৱসটো কিয় আমি 10 ডিচেম্বৰ তাৰিখে আমি পালন কৰিছো, ইয়াৰ হিষ্টৰিকেল লিংক আপটো কি সেইটো আমি চাব লাগিব। তেতিয়াহে আজিৰ দিনত আমি কি কৰা দৰকাৰ বা কি কৰিছো সেইখিনি কথা প্ৰাসংগিক হৈ আহিব। গতিকে শ্বহীদ দিৱসৰ কথা আমি চালেই এইটো মনত পেলাব লাগিব যে আমাৰ অসমত এটা আন্দোলন গঢ় লৈ উঠিছিলে, that was started in 1979 and finished or culminated in 1985, যিটোক আমি অসম আন্দোলন নাম দিছো। ঠিক আছে, গতিকে ইয়াৰ আপুনি পিকচাৰ দেখুৱাব পাৰে যে যিটোত আমি কি দেখিছো যে বহুত কেইজন অসমীয়া ব্যক্তি শ্বহীদ হৈছিলে এই আন্দোলনটো। ঠিক আছে, গতিকে সেই শ্বহীদ বিলাকৰ ভিতৰতে যিজন প্ৰথম শ্বহীদ আছিলে সেইজন আছিলে খগেশ্বৰ তালুকদাৰ, যিজন সেই সময়ৰ মানে বৰপেটাৰ আছু বা অল আছাম ষ্টুডেন্টছ ইউনিয়নৰ কি আছিলে, তেওঁ সেক্ৰেটাৰী আছিলে। আৰু সেই মানুহজনক মানে উলাহি প্ৰটেষ্ট কৰাৰ কাৰণে যে পুলিচৰ মাৰত, বুজি পাইছেনে, সো গতিকে তেওঁ নিহত হৈছিলে বা তেওঁ প্ৰাণ ত্যাগ দিছিলে অন দা 1979 10 ডিচেম্বৰ। গতিকে 10 ডিচেম্বৰটোত প্ৰথম অসমৰ মানে অসম আন্দোলনৰ শ্বহীদ খগেশ্বৰ তালুকদাৰৰ মানে স্মৃতিত আমি কি কৰিছো, উদযাপন কৰিছো বা আমি সেইটো বস্তু মনত ৰাখিছো, বুজি পাইছেনে। সো গতিকে ইয়াতে আমি যদি চাওঁ টোটেল নাম্বাৰ অফ শ্বহীদ যদি আমি চাওঁ, প্ৰথমতে 855 জন আছিলে, কিন্তু আছুৱে নতুনকে আৰু 5 জন মানুহক সন্নিৱিষ্ট কৰি আজিৰ দিনত আমাৰ 860 জন অসম আন্দোলনৰ শ্বহীদ আছে।
সো গতিকে আমি দেখুৱাইছো যে দৈনিক অসম বাতৰি যিদিনাখন তাৰ পিছদিনাখন হয়তো এই বাতৰিটো তেনেকে মানে প্ৰচাৰ হৈছিল যে ভবানীপুৰ নামৰ যিখন জেগা আছিলে তাত তেওঁ কি কৈছিলে ছাত্ৰ নেতাৰ মৃত্যু হোৱা বুলি এইটো বাতৰি আহিছিলে সো এইখন বহুত পুৰণি পেপাৰ আৰু তাৰ আন্ডাৰতে অসম আন্দোলনৰ মানে অসম একৰ্ড গঠন হৈছিলে বা অসম একৰ্ড সাইন হৈছিলে আৰু অসম একৰ্ডক ইমপ্লিমেন্ট কৰিবৰ কাৰণে অসম গভৰ্ণমেন্টৰ এটা ওয়েবসাইটো আছে বা এটা মিনিষ্ট্ৰিও আছে এতিয়া আপোনালোকে ক'ব আইনা কমেন্ট সেকশন যে কোন হয় এই অসম আন্দোলনৰ বা অসম একৰ্ডৰ মানে ইমপ্লিমেন্ট মিনিষ্ট্ৰি মানে মিনিষ্টাৰ কোন হয় হু ইজ আ মিনিষ্টাৰ অফ আসাম একৰ্ড ইমপ্লিমেন্টেশন মিনিষ্ট্ৰি সো গতিকে ইয়াত আপোনালোকে হেতু কমেন্টত জনাব সো গতিকে এই ওয়েবসাইটটোতে আমি খুচৰি পেলে এই তালিকাখনো পাইছো যিখন তালিকাত অসম আন্দোলনৰ 860 জন শহীদৰ কি আছে নামাঙ্কন কৰি থোৱা আছে ইয়াতে প্ৰথম আপোনালোকে দেখুৱাব মই জুম ইন কৰি দেখিছো যে খৰগেশ্বৰ তালুকদাৰ 1 নম্বৰত আছে উজান বৰবৰি বৰপেটা ঠিক আছে সো গতিকে তেনেকে 860 জন মানুহ ব্যক্তিৰ ইয়াত তালিকা আছে আমি গোটেইখিনি নাই দিয়া সো গতিকে ইয়াত দেখিছে 860 পৰেশ কৈৱৰ্ত নলবাৰী ঠিক আছে সো গতিকে এনেকে আপোনালোকে গোটেই শহীদ কিজনৰ নাম তাতে আপোনালোক উপলব্ধ হ'ব সো গতিকে আমি যদি চাওঁ যে এই অসম আন্দোলনৰ কোট সমাপ্তি ঘটিছিলে সো গতিকে আমি যদি চাওঁ যে দেখিম যে অসম একৰ্ড এখন সাইন হৈছিলে ইন 1985 যিখনত কি হৈছিলে যে ৰাজীৱ গান্ধী গভৰ্ণমেন্টৰ সময়ত বা এয়া দেখিছে আসুৰ যিখন মানে নেতৃবৰ্গ আছে তেওঁলোকৰ মাজত এখন সাইন হৈছিলে যিখনৰ স্বৰূপটো এনেকুৱা হ'ব যে প্ৰবলেম অফ ফৰেইনাৰ্স ইন আসাম সো ইয়াত মেমোৰেন্ডাম অফ সেটেলমেন্ট হয় হেকাৰণে আমি আসাম একৰ্ড বুলি কৈছো আৰু এই একৰ্ডখন বেছি ডাঙৰ নহয় বুজি পাইছনে মাত্ৰ 4 পৃষ্ঠা হয় সো ইয়াত আপোনালোকে ধুনিয়াকে গোটেই আন্ডাৰ সাইন যিজন মানুহ আছে ইয়াতে সাইন বাই ৰাজীৱ গান্ধী প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ইয়াত তেনেকে ধৰণে লিখা আছে সো প্ৰিলিমছৰ কাৰণে বহু ইম্পৰ্টেন্ট হয় বা মেইনছটো আপোনালোকে এনেকুৱা ধৰণৰ প্ৰিলিমছৰ কি খুলিব যে টোটাল কেটা ক্লজ আছে যেনেকে ক্লজ 6 ৰ কথা আমি কৈছো ক্লজ 5 ৰ কথা আজি আমি কম সো তেনেকে টোটাল অসম আন্দোলনত অসম একৰ্ডখনত সৰি 15টা ক্লজ আছে ঠিক আছে সো ইয়াত আপোনালোকে হেতুখিনি আমি ধুনিয়াকে দেখুৱাইছো ইয়াত কিছুমান প্ৰভিজনো আছে যে তাতে অসম একৰ্ডখনতে এইখিনি লিখি থোৱা আছে যে অইল ৰিফাইনাৰী উইল বি এস্টাবলিশড ইন আসাম ঠিক তেনেকে ইয়াত কৈছে যে সেন্ট্ৰেল গভৰ্ণমেন্ট উইল লেন্ড আ ফুল এসিস্টেন্স টু দ্য ষ্টেট গভৰ্ণমেন্ট ইন্ডিয়া এফৰ্টস টু ৰিওপেন অশোক পেপাৰ মিল জুট পেপাৰ মিল এইবিলাক ষ্টেটমেন্ট ওয়াইজ কোৱেশ্চন আপোনালোকৰ প্ৰিলিমছত আহিব পাৰে ঠিক তেনেকে আটাইতকৈ মানে ইম্পৰ্টেন্ট অসমৰ কাৰণে এই ক্লজটো হয় দ্যাট ইজ ক্লজ 6 ক্লজ 6 ৰ পৰা আজিও প্ৰাসংগিক হয় আজিও আমি দেখিছো যে ইয়াৰ ওপৰত বহুত কাম কাজ চলি আছে সো গতিকে ইয়াৰ আমি দেখিছো যে এই ক্লজ 6 টো কি আছে এই ক্লজ 6 টো সেফগাৰ্ড অফ ইকোনমিক ডেভেলপমেন্টৰ ওপৰত আছে যে কনস্টিটিউশনাল লেজিসলেটিভ এন্ড এডমিনিস্ট্ৰেটিভ সেফগাৰ্ড may be appropriated shall be provided to protect preserve and promote the cultural social and linguistic identity and heritage of the Assamese people so গতিকে এটো আটাইতকৈ দৰকাৰী একচুয়ালি আমাৰ মানে ক্লজ হয় কেলে কাৰণ কি অসম আন্দোলনটো অসমৰ উন্নয়নৰ কাৰণে একচুয়ালি প্ৰথমতে বনা নাছিলে অসম আন্দোলনটো বনাৰ বা অসম আন্দোলনৰ মূল যেটো মানে ডিমান্ড বা দাবী হেতু আছিল যে অসমলে অহা বহিৰাগতক ইয়াপা বহিষ্কাৰ কৰিব লাগে সো গতিকে সেই সকল অহা কাৰণে অসমৰ যেটো লিঙ্গুইস্টিক কালচাৰেল সোশিয়াল যেটো এটা থ্ৰেট আহি গৈছিলে হেতু বা পৰিত্ৰাণ পাবৰ কাৰণে কনস্টিটিউশনাল লেজিসলেটিভ আৰু এডমিনিস্ট্ৰেটিভ প্ৰটেকচন বা সেফগাৰ্ড দিয়াৰ যেটো প্ৰভিজন হেতু ক্লজ 6 ত আমাৰ উল্লেখিত আছিল এই ক্লজ 6 ৰ ইমপ্লিমেন্টেশন হোৱাৰ কাৰণে কি বা অসম আন্দোলনৰ বা অসম একৰ্ডখনৰ ইমপ্লিমেন্টেশন হোৱাৰ কাৰণে অসমত কি এনেকুৱা ধৰণৰ ৰিজাল্ট আহিলে কি এনেকুৱা ফল আমি পালো সো সেইখিনি বস্তু আপোনালোকৰ ইম্পৰ্টেন্ট হয় যে এই মানুহখিনিয়ে যে স্যাক্ৰিফাইস কৰিছিলে তাৰ ফলত আমি কি পালো সো ইয়াত এটা পালো এইটো যে 1971 ৰ পাছত অহা যিমানখিনি ব্যক্তি আছে গোটেইখিনিক আমি ফৰেনাৰ বুলি কম বাহিৰৰ পৰা অহা হয় ঠিক আছে সো 1971 was made as a cut off date ঠিক তেনেকে আমি যদি চাও ইকোনমিক ডেভেলপমেন্টৰ ফলত আমি আপোনালোকে সকলোৱে জানে নুমলীগড় ৰিফাইনাৰী যেটো আছে এটো এস্টাবলিশ কৰা গল যেটো আমাৰ অসম আন্দোলন অসম একৰ্ডখনৰ তলত লিখাই আছিল হনে একদম মূল একৰ্ডখননে আমি আনি পেলাই দেখুৱাইছিলো যেটো ইয়াত আপোনালোকে হয়তো মন কৰিছিলে বা মন ষ্ট্ৰেছ কৰিছিলো এটো বুজি পাইছেনে এটোকে ইয়াত ইমপ্লিমেন্ট হোৱা আমি দেখা পাইছো ঠিক তেনেকে বগীবিল যিখন ৰেল কাম ৰোড ব্ৰিজ আছে সেইখন বস্তু বনাই গল ঠিক তেনেকে আনন্দৰাম বৰুৱা ইনষ্টিটিউট অফ ল্যাঙ্গুৱেজ এণ্ড আৰ্ট এণ্ড কালচাৰ যেটো এটা খুব ইম্পৰ্টেন্ট ইনষ্টিটিউট হয় যেটো বা আমাৰ অসমীয়া যেটো ভাষা আছে এই অসমীয়া ভাষাটো কি হ'ব ইয়াত সংৰক্ষিত হ'ব আৰু কি হ'ব মানে ইয়াত ডেভেলপ হ'ব ঠিক তেনেকে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ এই সকল ইনষ্টিটিউট বনোৱা গৈছে যাতে আমাৰ কালচাৰেল এণ্ড লিঙ্গুইস্টিক সেফগাৰ্ডৰ কাৰণে
যেটো ক্লজ 6 ত আমাৰ ইমপ্লিমেন্ট কৰাৰ কথা কৈ গৈছিলে ঠিক তেনেকৈ আমি ৰিসেন্ট যদি ডেভেলপমেন্ট চাও যে ক্লজ 6 টো ইমপ্লিমেন্ট কৰোতে এটা সমস্যা আহিলে সেই সমস্যাটো হৈছে অসমীয়া কোন হয় অসমীয়া সংজ্ঞাটো কি হ'ব আৰু কেনেকৈ আমি সেইখিনি মানে নিৰ্বাচন কৰিম সো গতিকে তাৰ কাৰণে আকৌ অসম গৱৰ্ণমেণ্টে 2019 ত এখন জাস্টিস বিপ্লৱ কুমাৰ কমিটি এখন গঠন কৰিলে সেই কমিটিখনৰ ৰিকমেন্ডেশনত সো গতিকে ইয়াত ফেব্ৰুৱাৰী 2020 ত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিলে যে অসমীয়া ডেফিনিশন এটা দিলে আৰু কি কি তেওঁলোকে কৰিব লাগিব তাৰ কাৰণে তেওঁ কি কৰিলে টোটাল 67 টা বিপ্লৱ কুমাৰ শৰ্মাৰ কমিটিৰ 67 টা ৰেকমেন্ডেশন আছে ইয়াৰে 42 টা কি আছিলে ডেডিকেটেড টু দা ষ্টেট গভৰ্ণমেণ্ট ইয়াৰে ভিতৰত 10 টা 12 টা কি আছিলে যে কনকারেন্ট লিষ্টত আছিলে আৰু বাকি ৰিমেইনিং 15 টা আছে কি সেন্ট্ৰেল লিষ্টত সো গতিকে এই 40 প্লাস 12 মানে এইটা ষ্টেট গভৰ্ণমেণ্টৰ আউটাত আহিব কাৰণ কি কনকারেন্ট লিষ্টত থকাটো ষ্টেট গভৰ্ণমেণ্টে পালন কৰিব পাৰে সো টোটাল 52 টা এনেকুৱা ৰেকমেন্ডেশন আছে যিকিটা অসম গভৰ্ণমেণ্টে ইমপ্লিমেন্ট কৰিব পাৰে আৰু তাৰ ওপৰতে ভিত্তি কৰি পেলাই এইবাৰৰ যিখন অসম বাজেট আছে সেই বাজেটখনত আমি এই 52 টা মানে ৰেকমেন্ডেশনৰ ভিতৰত প্ৰায় 39 টা ৰেকমেন্ডেশন আমি কি হোৱা দেখিলো ইমপ্লিমেন্ট হ'ব কাৰণে কিছুমান কাম পদক্ষেপ লোৱা দেখিলো যিকিটা আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব সেইকিটা আজি আমি ক্লাছতো ডিসকাস কৰিছো যে ইয়াত আপুনি অসম বাজেট দেখিলে ইয়াৰে 31 পেজত আমাৰ কি আছে যে ইমপ্লিমেন্টেশন অফ ক্লজ 6 অফ আসাম একৰ্ডৰ ক্লজ 6 টো ইমপ্লিমেন্ট কৰিবৰ কাৰণে অসম বাজেটত কি পদক্ষেপ লৈছে সেইখিনি আমি চাবলৈ যদি যাও তেতিয়া আমি দেখিম যে 39 টা ৰেকমেন্ডেশন ইয়াত কি হৈছে একসেপ্ট কৰিছে অসম গৱৰ্ণমেণ্টে ইয়াৰ ভিতৰত 100 কোটি টকা দিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক ডেভেলপ কৰিবৰ কাৰণে ঠিক তেনেকৈ ভূপেন হাজৰিকাৰ যিটো ৰিজনাল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট আছে তাত আগতে ডিপ্লোমা প্ৰভিজন আছিলে আজিৰ দিনত আমি সেইটো ডিগ্ৰী লেভেললৈ এটা ইনষ্টিটিউটলৈ কনভাৰ্ট কৰিছো ঠিক তেনেকৈ আকৌ যদি আপোনালোকে চাই ইয়াত দেখিব যে সাহিত্যৰ অৰ্থী লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ নামত আমি প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ হেডকোৱাৰ্টাৰত এটা কি বনাম যে তেনেকুৱা এটা মাল্টিপাৰপাস কালচাৰেল কমপ্লেক্স এটা বনাম য'ত কি থাকিব অডিটৰিয়াম থাকিব সেমিনাৰ হল থাকিব আৰ্ট গ্যালাৰি থাকিব যাতে আমাৰ ইন্ডিজিনাস কালচাৰটো যাতে ফ্লোৰিশ হ'ব পাৰে তাত প্ৰটেক্ট হ'ব পাৰে বুজি পাইছেনে ঠিক তেনেকৈ আমি কি কলো যে জিকিৰ আৰু জাৰিৰ এইবিলাক ট্ৰান্সলেট হ'ব তাৰ কাৰণেও আনন্দৰাম বৰুৱা ইনষ্টিটিউটক ইয়াৰ দায়িত্ব দিয়া গ'ল যাতে আমাৰ কালচাৰ যিটো কালচাৰেল ডাইভাৰ্চিটি আছে সেইটো যাতে প্ৰটেক্ট হয় অৰিজিনেলিটিটো যাতে প্ৰটেক্ট হয় ঠিক তেনেকৈ মাজুলী কালচাৰেল ইউনিভাৰ্চিটি গঠনৰ কাৰণে 500 কোটি টকা প্ৰভিজন আছে 50 কোটি সৰি আৰু ঠিক তেনেকৈ সত্ৰ প্ৰিজাৰ্ভেশ্যন ডেভেলপমেন্ট বোৰ্ড এখন প্ৰতিষ্ঠা কৰা গৈছে যাৰ থ্ৰুৱেদি আমাৰ সত্ৰ সংস্কৃতি যেটো আছে সেইটো যাতে আমাৰ লুপ নাপায় বা বহিৰাগত আক্ৰমণৰ বা এই মিক্স কালচাৰটো বা যাতে আমি বাছি থাকিব পাৰো ঠিক তেনেকৈ আসামিজ ল্যাঙ্গুৱেজ ডিপাৰ্টমেন্ট এটা এস্টাবলিশ কৰা হ'ব অসম ইউনিভাৰ্চিটি শিলচৰ আৰু তেজপুৰ ইউনিভাৰ্চিটিৰ অলৰেডি অসমীয়া বিভাগ এটা আছে গতিকে এটো আৰু অলপ কি কৈ আছে মানে মজবুত কৰা গৈছে আৰু ইয়াত কৈ গৈছে যে সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা আৰু মানে পদ্মনাথ গোহাঁই বৰুৱা দেৱৰ মানে এখন চেয়াৰো তাত ইনক্লুড থাকিব ঠিক তেনেকৈ আমি যদি চাও তো ইয়াত আমি দেখিছো যে হিষ্টৰী অফ আসামিজ পিপল এইটো এটা পাবলিশ হোৱা কথা ইয়াত কোৱা গৈছে যে এটা পাবলিকেশন বা এখন কিতাপ বা নেসেসাৰী কিছুমান চেপ্টাৰছ ওলাব যিখিনি অকল কেৱল অসমৰ মানে পিপলছৰ হিষ্ট্ৰী তাত সন্নিবিষ্ট থাকিব আৰু এইটো আপোনালোকে ৰিসেন্টলি দেখিছে যে ক্লাস 8 লৈকে আমাৰ এই ভূগোল আৰু বুৰঞ্জীটো বাধ্যতামূলক ইয়াত কৰা গৈছে ঠিক তেনেকৈ কিছুমান ৰেভিনিউ সাৰ্কেল এনেকুৱা থাকিব যিখিনি ৰেভিনিউ সাৰ্কেলত ব্যক্তিয়ে কি কৰিব যে মাটি বিকা কিনা আৰু ওনাৰশিপ বুজি পাইছেনে এই তিনটা কাম যে যাকে তাকে আপুনি বিকিব নোৱাৰিব সো গতিকে ইয়াত কিছুমান ৰেষ্ট্ৰিকশন থাকিব যে আপুনি ফৰেন পাৰসনক বা সন্দেহযুক্ত ব্যক্তিক আপুনি কি কৰিব নোৱাৰিব ল্যান্ড ট্ৰান্সফাৰ কৰিব নোৱাৰিব বা বিকিব নোৱাৰিব সো গতিকে যাতে আমাৰ যিখিনি মাটি ভেটি সেইখিনি যাতে ৰক্ষণাবেক্ষণ দিব পাৰে তাৰ সেইখিনি বস্তু প্ৰভিজন আছে গতিকে এতিয়া আমি দেখিলো যে গভৰ্ণমেণ্টে কি কৰিছে এতিয়া আমি তাৰ অপোজিটটো চাব লাগিব ওপিইডি যিটো আমি কওঁ বুজি পাইছেনে যে ইয়াৰ ৰিগাৰ্ডিং অসম ট্ৰিবিউনত কি এনেকুৱা এডিটৰিয়েল আহিলে যিখিনি এডিটৰিয়েলে কৈছে যে কেৱল অকল এইখিনি কৰিলে নহব আৰু কিছুমান বস্তু আছে যিখিনি বস্তু আমি কৰিব লাগিব মানে ইয়াত থকা কিছুমান চ্যালেঞ্জেছ এণ্ড উইকনেছ গতিকে অসম ট্ৰিবিউন যিখন আছে তাৰ 12 ডিসেম্বৰত এটা এডিটৰিয়েল আহিলে যিটো এডিটৰিয়েলত তেওঁ কৈছে যে অলপ ক্ৰিটিসিজম কৈছে তেওঁ কৈছে যে সেন্ট্ৰেল যিটো মেইন পাৰপাস আছিল অসম এজিটেশনৰ অসম আন্দোলনৰ সেইটো আছিল যে উইদাউট ডাউট এটো আছিল যে ডিটেকশন ডিলিশন এণ্ড ডিপোৰ্টেশন অফ ফৰেন নেশনালস এতিয়া এটো কাম হল নে নহল বুজি পাইছেনে সেইটো তেওঁ প্ৰশ্ন কৰিছে আৰু তেওঁ কৈছে যে এটো সিওৰলি এতিয়াও আমি কি কৰিব পৰা নাই একচুয়ালি ইমপ্লিমেন্ট কৰিব পৰা নাই সেইটো শহীদ দিৱসৰ মানে এই মানে পুণ্যক্ষণত আমি সেইটো বস্তু আকৌ এবাৰ মন দিবলগীয়া কথা ঠিক তেনেকৈ ক্লজ 6 ৰ কথা কৈছে যে ইয়াত কোৱা গৈছে যে
ক্লজ 5 সৰি ক্লজ 5 ত এইটো কথা আছিল যে মাৰ্চ 25 1917 ৰ পাছত যদি কোনবা আহিছে তে সেই ব্যক্তিক ডিলিট ডিটেক্ট আৰু এক্সপেল কৰিব লাগিব উইথ ইমিডিয়েট এন্ড প্ৰেক্টিকেল স্টেপস যদি ইয়াত কোৱা গৈছে কি ইমিডিয়েট আৰু প্ৰেক্টিকেল স্টেপস এতিয়ালৈকে লোৱা হ'ল কিমান মানুহক আমি ৰিপৰ্ট কৰিলো ডিলিট কৰিলো আইডেন্টিফাইটো কিমান কৰিলো যদি সেইখিনি বস্তু ইয়াত আছে আৰু এইটো কথা কৈছে যে এনআৰসিত যি 19 লাখ ব্যক্তিক আমি সন্দেহযুক্ত ব্যক্তি বা ইনফ্লাক্স ইলিগেল ইনফ্লাক্স বুলি আমি যিখিনি অবৈধ ব্যক্তি বুলি বা অবৈধ নাগৰিক বুলি আমি ডিটেক্ট কৰিলো সেই এনআৰসি খন আজি পৰ্যন্ত আমাৰ কি নাই হয় ইমপ্লিমেন্ট নাই হয় বুজি পাইছে নে ইট ইজ নট বিং ওয়াৰ্কিং তো গতিকে ঠিক তেনেকে আকৌ নেক্সট যেটো ডিসেম্বৰ 9 ত মই অলপ কেইদিনমান আগত এইটো আৰ্টিকল পঢ়িছিলো যে এপেক্স কোৰ্ট অৰ্থাৎ সুপ্ৰিম কোৰ্টে এইটো কথা সুধিছে ইলেকশন কমিশন অফ ইণ্ডিয়াক যে কিয় অসমত এসআৰ হৈছে এসআৰ অৰ্থটো কি যে স্পেশাল ৰিভিজন এতিয়া 12খন যিখন ইণ্ডিয়া ষ্টেট আছে সেই 12খন ইণ্ডিয়ান ষ্টেটত কি হৈছে যে নতুনকে ইলেকশন হ'ব ফৰ এক্সাম্পল ওয়েস্ট বেংগল তাত কি হৈছে এসআইআৰ হৈছে এতিয়া এসআইআৰ টো হৈছে কি যে স্পেশাল ইন্টেনসিভ ৰিভিজন কিন্তু ইন্ডিয়াত হেতু নাই অসমত হেতু নাই অসমত কি হৈছে এসআৰ হৈছে মানে স্পেশাল ৰিভিজনে হৈছে ইন্টেনসিভ আইটো ইয়াত নাই তো ইয়াত সুধিছে যে কিয় এনেকুৱা কৰিছা তোমালোকে তো গতিকে ইয়াৰ ফলত আমি এটো দেখিছো যে এসআইআৰ আৰু এসআৰ মাজত কি ডিফাৰেন্স আছে গতিকে ইয়াত দেখুৱা গৈছে যে যেটো এসআৰ হয় তাত কোনোবা এজন মানুহ যদি ইলেক্টৰেল ৰোল অৰ্থাৎ ভোটাৰ মানে তালিকাত যদি অন্তৰ্ভুক্ত হ'বলে হয় তেতিয়া তেওঁ কোনো নথিপত্ৰ দিব নকাৰণে কিন্তু এসআইআৰ ত হেতু ম্যান্ডেটৰি হয় টু প্ৰডাকশন অফ সাপোৰ্টিং ডকুমেন্টস ফৰ ইনক্লুজন ইন এ ইলেক্টৰেল ৰোল গতিকে অসমৰ নিচিনা জায়গাত আজি যত মানে সন্দেহযুক্ত ব্যক্তিৰ কি আছে ইয়াত অবকাশ আছে তাত আমাক এসআইআৰ একচুয়ালি হ'ব লাগিছিলে এজ পাৰ টু সুপ্ৰিম কোৰ্টৰ মানে ইয়াত তেওঁলোকে হেতু ভাবে তো কিন্তু ইয়াত হৈছে কি এসআৰ ঠিক আছে যত কি নালাগে কোনো ধৰণৰ মানে ডকুমেন্ট ফাৰ্নিশ কৰাটো ম্যান্ডেটৰি নহয় বুজি পাইছেনে দ্যাট ইজ দ্য ডিফাৰেন্স বিটুইন এ এসআৰ স্পেশাল ৰিভিজন এন্ড এসআইআৰ দ্যাট ইজ স্পেশাল ইন্টেনসিভ ৰিভিজন তো গতিকে আমাৰ ইয়াত ইন্টেনসিভ টু নাই আৰু এই এসআৰ টো কিহৰ আন্ডাৰ হৈছে যে ৰিপ্ৰেজেন্টেশন অফ পিপল এক্ট 1950 যেটো আন্ডাৰ এক্সিয়া আইএস একাডেমি এটা ডেডিকেটেড ভিডিও মানে অলৰেডি বনাই থৈছে আপোনালোকে ডেসক্ৰিপচন বক্সত চাব বা আপোনালোকে হেতু বস্তু আমাৰ ইউটিউবৰ প্লেলিষ্টত চাব that was produced by our very important integral part of XCIS Academy বিটু আগৰৱালা sir ঠিক আছে সো গতিকে এইখিনি লৈকে আমাৰ কি আছিল একচুয়ালি এই শহীদ দিৱস ৰিগাৰ্ডিং আমাৰ গোটেই কথাখিনি আমি এটা ভিডিওত কম্প্ৰিহেনসিভলি আপোনালোকৰ ওচৰলৈ লৈ আনিব চেষ্টা কৰিছো ইয়াত আপোনালোকক এটা কোৱেশ্চনো খুদা গৈছিল যে কোন এতিয়া মিনিষ্টাৰ হৈ আছে এই অসম আপোনাৰ একৰ্ড ইমপ্লিমেন্টিং মিনিষ্টাৰ কোন হয় সো গতিকে আপোনালোকে হেতু আমাৰ কমেন্টত জনাব সো গতিকে আজি কাৰণে ইমানেই আছিল হোপ ইউ এনজয় ইয়াত যদি কিবা থাকে প্লিজ লেট আস নো আস ইন আ কমেন্ট সেকশন ধন্যবাদ